এতিয়াও নৰক যাতায়াতত ভুগিছে বিলাসীপাৰাৰ গুটিপাৰাবাসী। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত গুটিপাৰা পঞ্চায়তত বৰ্তমানে গাঁওবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ 2 সপ্তাহ পূৰ্বে গুটিপাৰা তৃতীয় আৰু চতুৰ্থ খণ্ডৰ খৰালি সময়ত যাতায়াতৰ নৰক যন্ত্ৰণাৰ কথা বিধায়কজনৰ আগত কেইবাবাৰো ৰাইজে বিৱৰি ব্যক্ত কৰাৰ লগতে পৰিদৰ্শন কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিব বুলি হাফিজ বছিৰ আহমেদ কাছিমিয়ে জনসাধাৰণক আশ্বাস দিছিল। কিন্তু সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি নজিৰত পৰিছে। প্ৰাপ্ত বাতৰি মতে ৰাইজে উপায়বিহীন হৈ প্ৰতি বছৰে গাঁঠিৰ ধন খৰচ কৰি মাছৰ কাৰ্টুনেৰে ভুৰি বনাই মৰণ ফাণ্ডত প্ৰায় 1 কোটি গাঁৱৰ ৰাইজে পাৰ হোৱাটো পৰিলক্ষিত হৈছে। চাওয়া হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। আমার 50 বছর হয়ে গেল এই জায়গাটা বেয়া হয়ে আছে। আনিছিল আনাতেও কাম নহলে খাই কৈছে যে এমপির দ্বারাই কাম হব, আমার এমএলএর দ্বারা এইটো কাম নহয়। এটা আজমলকো কৈছিল যে আমার ইমান বস্তিতে ইমান মানুষ আছে, নিশ্চয় আমার এই বস্তিতে 2-4-5 হাজার মানুষ আছে। এই দলংটোর কারণে আমার খুব অসুবিধা। ল'ৰা ছোৱালী স্কুলে যাব নোৱাৰে, মানে ৰাস্তাঘাটে আহিব নোৱাৰে, কেনেকৈ যায় খুবই অসুবিধা হৈ গ'ল। কিমান দিন ধৰি এনেকুৱা যাতায়াত কৰি আছে? 50 বছৰ হৈ গ'ল আমি এনেকৈ। কিহেৰে যাতায়াত কৰি আছে? কিহেৰে? এইটো বুঢ়াত এই কাৰ্টুন দা বুঢ়া বনাইছোঁ, মাছের কাৰ্টুনে দা বুঢ়া বনাই যাতায়াত কৰি আছোঁ। নিজেই বনাইছোঁ, আইজের মানুষ ধৰি বনাইছোঁ, কোনোবা বানা নাই, আইজের মানুষ পয়সা উঠাই আনি বানাইছোঁ। নিজের গাঠির ধন মানে খরচ কৰি এই মাছের কাৰ্টুনেতে বুঢ়া বান্ধিছোঁ। বাজার ঘাট করা অসুবিধা, স্কুল ল'ৰা ছোৱালী যাওয়া অসুবিধা। তো এই ক্ষেত্ৰত বিধায়ক কোনো সঁহাৰি দিয়া নাই? একো কোৱা নাই। তাক কৈছিলোঁ বা এমপিক মাতি আন, বদৰকো কৈছিলোঁ, বদৰ কয় নহ'ব এতিয়া।